জল পট প্ৰমাণ হৈ থকাৰ পিছতো পুলিচে যিমানেই চাফাই নাগাওক কিয় বোলে কিন্নৰে মৰা নাই, যে বেলেগেহে মাৰিছে, কোনোবা আনোৱাৰে মাৰিছে, তামুৱাৰে মাৰিছে, এইখন নকওক কিয় ইয়াত জড়িত আছে কিন্নৰে। যিমান যি চাফাই নাগাওক কিয় আৰু পুলিচজনে যিখিনি ভাষ্য প্ৰদান কৰিছে সেই ভাষ্যখিনিত সকলোখিনি প্ৰমাণ আছে। আৰু তাত আছে কি ভূতনাথৰ সেই কিন্নৰবিলাকৰ যে বাহটো, সেই বাহটোত চলে অপকৰ্ম। কাৰণ তাত নিউজবিলাকত এনেকুৱা কমেণ্ট কৰিছে আৰু সেই কমেণ্টবিলাকতে যিবিলাক ভুক্তভোগী সেইসকলে কি কৰিছে দিছে, আৰু সেইখিনি যে একেবাৰে মিছা সেইটো কিন্তু নহয়, সেইখিনি হ'ল সঁচা কমেণ্ট। আপোনালোকে মন কৰিছেনে নাই জানো, এতিয়া এই বিজেপি চৰকাৰৰ দিনত কিন্তু ইমানেই কিন্নৰ হৈছে গুৱাহাটীখনত। আপোনালোকৰ গাঁৱে ভূঞেও চাগে আজিকালি হৈছে নাজানো, কিন্তু গুৱাহাটীখনত আপোনালোক মানে সাৰিব নোৱাৰে। আৰু প্ৰকৃত কিন্নৰে কেতিয়াও কি কৰে, মাইকী মানুহক পইচা নিবিচাৰে। কিন্তু এতিয়া গুৱাহাটীত যিবিলাক কিন্নৰ মানে আহিছে, হুৰা লৈ আহিছে, এই বাংলাদেশীয়ে হয়নে কিয়ে হয়নে, এইজাক যে আহিছে, এইজাকে একে মাইকী মানুহকো এৰি নিদিয়ে। আৰু যদি আপুনি পইচা পাতি নিদিয়ে তেন্তে হ'লে কি কৰে, তেওঁলোকে বহুত মানে বেয়া শব্দ ব্যৱহাৰ কৰে। আজিৰ পৰা মই আগতে ভিডিঅ' বনাইছিলোঁ কিন্নৰৰ ওপৰত। এগৰাকী মহিলা, হেঙেৰাবাৰীৰে এগৰাকী মহিলা তেওঁ অফিচত গৈ থাকে সদায়, তেনেকৈ আহোঁতে কৰোঁতে পায়। আৰু সেইদিনাও তেওঁৰ পৰা পইচা বিচাৰি পিছে আহিছিলে। তাৰপিছত তেওঁক যিটো গতিয়া ভুকুৱা ল'লে দিন দুপৰতে, তাকো দেই সন্ধিয়া সময়ত, দিন দুপৰতে অফিচ ছুটিৰ পিছত। আৰু সেই মহিলাগৰাকীও ওচৰ চাপিছিলে আৰক্ষী বিষয়া, কিন্তু আৰক্ষী বিষয়াও একো ইয়াত মতামত প্ৰকাশ নকৰিলে বা একো নকৰিলে। কিন্তু এই কিন্নৰ জাকক ৰক্ষণাবেক্ষণ দি আছে কোনে? আৰু এই পুলিচ অফিচাৰজনে কৈছে তাত বোলে সেই ভূতনাথত কি ফ্লেটতহে থাকে। এটা ফ্লেটত কিন্নৰবিলাক ভাড়া থাকিবলৈ হ'লে কিমান ভাড়া আপোনালোকে কওকচোন? কিন্তু তেওঁলোকেতো মানুহৰ পৰা খুজি কৰিহে লয়, হয় নে নহয়? খুজি কৰি লৈ পেলাই তেওঁলোকে ইমান সেই 10,000 20,000 টকা ফ্লেটৰ ভাড়া কেনেকৈ দিয়ে? নিশ্চয় তেওঁলোকৰ তাত 2 নম্বৰী কাম থাকিব লাগিব। আৰু সেই 2 নম্বৰী কামখিনিত কোনে অৰিহণা যোগাব লাগিব? নিশ্চয় ডাঙৰ মানুহসকলৰে অৰিহণা থাকিব লাগিব, নহয় জানো? নহ'লে তেওঁলোকে কেনেকৈ ফ্লেটত আছে? আৰু কেনেকৈ ইটোৰ পিছত সিটো গেং আহি বাপৰে গোটেইখন মুঠতে গুৱাহাটী কিন্নৰে ভৰি পৰিছে। আৰু সেই হৰেশ্বৰ ডেকা বুলি যিজন মৃত, তেওঁকো কৈছোঁ, তেওঁ কি কাৰণে তালৈ গৈছে? তেওঁ নিশ্চয় কিবা এইবিলাক যিমান যি নহ'লেও, অসমীয়া হ'লেও যি হ'লেও হিন্দু হ'লেও সেইবিলাক আমি ক'বই লাগিব। তেওঁ কিবা এটা তাত কৰিবলৈ গৈছে আৰু মদ খাবলৈ গৈছে। আৰু মদৰ পাৰ্টি হয়, কিবা হয়, কেনেকুৱা কি দেখিছে নহয়? মানুহক, নিজৰ ঘৰৰ মানুহক ফাঁকি দিলে কেনেকুৱা গতি হয়, এইজনেও মানে উদাহৰণ বুলিয়ে ক'ব পাৰি। নাপায় আমি ক'ব, যিয়ে নহওক তেওঁ মৃত্যু হৈছে, মানে একেবাৰে দুখৰ কথা, নহয় জানো? ছোৱালী এজনী 5-6 বছৰীয়া, এজনী আছে 10 বছৰীয়া। আৰু তেওঁ ভগ্নীয়ে যি ধৰণে কথাখিনি কৈছে, তেওঁলোকে গম নাপায় চাগে সেই যুৱকজনে যে মদ খায় বা তাত কিহৰ লগত বা কি জড়িত, নহয় জানো? আৰু তেওঁতো কিবা এটা চাকৰি কৰে বুলিও কৈছে। তাৰ পিছতো কি দৰকাৰ কিন্নৰৰ বাহত মানে টুকটুকাই মৰিবলৈ, হয়নে? কুদুৰ বাহত টুকটুকাই মৰিবলৈ কি দৰকাৰ? বেলেগৰ ঘৰৰ খবৰ ল'বলৈ যাবলৈ কি দৰকাৰ? আজিকালি দেশখন মানে দেশকালৰ গতি কেনেকুৱা হৈছে আপোনালোকে জানেই। ভাললৈ চালে কালহে হয়। গতিকে এইবিলাকৰ পৰা বিৰত থাকিব লাগে। আৰু কিন্নৰৰ কথা কৈছোঁ, দিনেই হওক বা ৰাতিয়ে হওক, ৰাতিও গোটেই গণেশগুৰিখন মানুহক একদম কি কৰে, আপোনালোকে চাগে মাজে মাজে নিউজবিলাক দেখি থাকিবলৈ পায়, নহয়নে? সেই তাত কি কৰে, একদম হাতত লাঠি চাঠি লৈ একে তালি বজাই মানুহক, ডেকা ল'ৰাবিলাকক একদম তেওঁলোকে মানে প্ৰহাৰো কৰে। কিছুমানে যদি কিবা কৰে, প্ৰহাৰো কৰে। আৰু এনেকুৱা অসভ্য, এই অসভ্যবিলাকৰ পৰা কোনোবাই বাৰু আশীৰ্বাদ গ্ৰহণ কৰিবলৈ এওঁলোকক ৰক্ষণাবেক্ষণ দিয়েনে আপোনালোকে কওকচোন? মই কিন্তু নিদিওঁ। আৰু আগতে এইটো ছাইডেদি গ'লে হয়, আমি যদি নুনমাটি দি যাওঁ, নুনমাটি দি গ'লে সেই বাছত কি হয়, মানে কিন্নৰে 20 টকা 30 টকা হ'লেও লয়েই। আৰু এইবিলাক ট্ৰেইনেতো বাৰু বাদ কথা, ট্ৰেইনত মই এইবিলাক দি নাপাওঁ। আৰু তেওঁলোকৰ চকুত মই চকুও নথওঁ। তেওঁলোক বুলি ক'বলৈও ঘিনেই লাগে। তেওঁলোকৰ ব্যৱহাৰ পাতি যেনেকুৱা, তেওঁলোকৰ মানে কৰ্মকাণ্ড যেনেকুৱা, সেইবিলাক তেওঁলোক ক'বলৈ ভালেই নালাগে। আৰু সকলোৱে যদি তেওঁলোকক এইবিলাকক মানে কি হয়, পইচা পাতি নিদিয়া হৈ যায়, নিশ্চয় ইয়াৰ পৰা তেওঁলোক যাব লাগিবই, হয় নে নহয়? কিন্তু তেওঁলোকে ইয়াত, মই পুলিচ অফিচাৰজনৰ মুখত শুনিছোঁ বা অন্যও কমেণ্টত দিয়া দেখিছোঁ কি, সেই
তাত মানে 2 নম্বৰী কাম চলে 2 নম্বৰী কাম বুলি কোৱাৰ লগে লগে আপোনালোকে জানে ইফালেটো ইফালে আৰু সিফালে হ'ল কি এইবিলাক ড্ৰাগছৰ যোগান কিবা যোগান কাৰণ সেইবিলাককতো মানুহে মানে হেৰি কৰিবলৈ নাযায় ন মানে কি বুলি কয় তদাৰক কৰিবলৈ নাযায় বা তেওঁলোকৰ ওচৰত বিচাৰিবলৈ নাযায় যে তহঁতে আমুকটো ব্যৱসায় কৰিছ নেকি নাযায় কিন্তু এতিয়া এই কেছটোৰ পৰা কি হৈছে ওলাই আহিছে কিন্তু ওলাই আহিলেও কি হ'ব চাবচোন পুলিচ বিষয়াসকলে তেওঁলোকক টিপটাপ মাৰি ৰাখি থৈ দিব কাৰণ এজন পুলিচ বিষয়াৰ পৰা সেইটোৱে উমান পোৱা গৈছে আৰু পাকে পকাৰন্তৰে সেই হৰেশ্বৰ ডেকাকে কিন্তু তেওঁলোকে দোষাৰোপ কৰিব আৰু পুলিচ প্ৰশাসনক কোনে হেৰি কৰে আজিকালি পুলিচবিলাকৰ কিবা কাম আছে জানো একো কাম নাই জিৰ' সকলোখিনি নহয় কিন্তু তাৰ মাজতে জিৰ' আৰু এইজনে যিখিনি পাকে পকাৰে মানে মানুহৰ আগত প্ৰকাশ কৰিছে সেইজনেও যে জিৰ' কৰি পেলাব হৰেশ্বৰ ডেকা গাতে যে দোষ দিব সেইটো একে ধ্ৰুৱ সত্য কথা শুনক আপোনালোকে কিন্নৰ নেহা জেনি আৰু ময়ূৰী ভূতনাথৰ এটা ফ্লেটত থাকে তাৰ ঘৰত সিহঁত দুইজনে মদ খাবলৈ যায় আৰু মদ খাই ঘূৰি অহা অৱস্থাত চিৰিত তলৰ পৰা হৰেশ্বৰ ডেকা মৃতক হৰেশ্বৰ ডেকা আৰু তেওঁৰ বন্ধু চনু চৌধুৰী দুইজনে চনু চৌধুৰীৰ কিবা বেমাৰ সম্পৰ্কীয় কথা সুধিবৰ কাৰণে নেহা নামৰ কিন্নৰজনীৰ ওচৰলৈ যোৱা সময়ত চিৰিতে উঠা চিৰিত কিবা কথাক লৈ সিহঁতৰ মাজত তৰ্কবাদ হ'ল আৰু তাতে হৰেশ্বৰ ডেকাক ৰাজা আৰু আনোৱাৰ পাগলাই মাৰপিট কৰা অৱস্থাত সি জখমো পায় তাৰপিছত চাৰিওজনৰ মাজতে কথা বতৰা হোৱাৰ পিছত সিহঁত ফ্লেটৰ তললৈ নামি অহাৰ পিছত আনোৱাৰ পাগলাই তাৰ ভায়েক চনোৱাৰক ফোনযোগে মাতি আনে ইয়াত কাজিয়া লাগিছে আৰু ৰাজাই তাৰ নিজৰ পত্নীক মৰমী বেগমক তালৈ ঘটনাস্থলীলৈ মাতি আনে ঠিক সেই সময়তে চানুৱাৰে চনু চৌধুৰীক মাৰিবলৈ উদ্যত হওঁতে চনু চৌধুৰী ঘটনাস্থলীৰ পৰাই আঁতৰি যায় কাৰণ যিহেতু গোটেইকেইজন ল'ৰা মানে হৰেশ্বৰ ডেকাই হওক বা আনোৱাৰ ৰাজাই হওক ইহঁত গোটেইকেইজন সেই অঞ্চলৰে ল'ৰা আৰু চনু চৌধুৰী তাৰ ল'ৰা নাছিলে সি বা হৰেশ্বৰ ডেকাৰ বন্ধুহে আছিলে ৰাজা আনোৱাৰ পাগলা আৰু চানুৱাৰে ঘটনাস্থলীত মৰমীকো দেখা গৈছে এই তিনিজনে লগ লাগি হৰেশ্বৰ ডেকাক নিৰ্মলভাৱে প্ৰহাৰ কৰে যাৰ ফলত হৰেশ্বৰ ডেকাই মূৰত গুৰুতৰভাৱে জখম পায় আৰু গুৰুতৰভাৱে জখম পোৱা অৱস্থাত তাতে ঘটনাস্থলীতে ভূতনাথ আপোনাৰ কালী মন্দিৰৰ ওচৰত তাতে পেলাই থৈ ইহঁত পলাই গুচি যায় মেইন কালপিত ৰাজা আৰু আনোৱাৰকো আমি গ্ৰেপ্তাৰ কৰিছোঁ সোধপোছৰ কাৰণে মৰমী আৰু কি মনোৱাৰকো আনোৱাৰৰ ভায়েক তেওঁকো মানে আমি সোধপোছৰ বাবে আটক কৰিছোঁ বৰ্তমান এই চানুৱাৰ বোলাজন পলাতক অৱস্থাত আছে আমি গোটেইখিনি আমি সূক্ষ্মভাৱে তদন্ত অগ্ৰগতি পাই আছোঁ আৰু অতি কম সময়ৰ ভিতৰত আমি যিজন অপৰাধীক কৰায়ত্ব কৰিব পৰা নাই তাকো কৰায়ত্ব কৰিবলৈ সক্ষম হ'ম বুলি আমি ধাৰণা কৰিছোঁ আপোনালোকে নিশ্চয় শুনিলে সেই পুলিচ বিষয়াজনৰ কথা আৰু এতিয়া তেওঁ কথাখিনিতে বাৰু স্পষ্ট হৈছেনে নাই ফ্লেটত থাকে চাওকচোন সেই ফ্লেটত তেওঁলোক গৈছে সেই হৰেশ্বৰ ডেকাও গৈছে বন্ধুৰ লগত আৰু কি বা কামত গৈছিলে ভাল কামতেই গৈছিলে নে বেয়া কামতেই গৈছিলে সেইটো ভগৱানে বিচাৰ কৰিব হয়নে আৰু আমি এতিয়া গাই বাই থাকিও লাভ নাই কাৰণ এই আনোৱাৰ এইবিলাক যে আছে এই হিজৰাবিলাক কিন্তু প্ৰায়বিলাক এতিয়া গুৱাহাটীখনত সেইবিলাকেই আৰু সেইবিলাকেই হ'ল বাংলাদেশী মামাই কিয় বাংলাদেশীক কয় বাংলাদেশীক নেখেদে কিয় আৰু তেওঁলোকৰ হাততে ড্ৰাগছৰ ঘাটিটো হয়তো তেওঁলোকৰ হাততো থাকিব পাৰে দেই সন্দেহৰ আৱৰ্তত আহি গৈছে কাৰণ তেওঁলোক সেই ভূতনাথৰ সেই এৰিয়াটোত ড্ৰাগছৰ একে মেইন ঘাটি আৰু চোৰৰো ঘাটি আৰু এইবিলাকেই আৰু সেইজনীয়ে এজনী আপোনালোকে নিউজ এটাত দেখিছিলে নে নাই জানো সেইজনী ভুৱা কিন্নৰ আচলতে ভুৱা কিন্নৰ কাৰণে মাইকী মানুহক কি কৰে টকা বিচাৰে আৰু সেই ভুৱা কিন্নৰজনীয়ে তাই কথাই ক'ব নাজানে তাই আকৌ ইয়াত একেবাৰে আমাৰ কিন্নৰ নহয় আমুক তামুক কোনোবাই বেলেগৰ চোলা পিন্ধি পেলাই মতা মানুহ মাইকী চোলা পিন্ধি পেলাই বোলে
কিন্নৰৰ বদনাম কৰিছে বুলি কৈছে, কিন্তু ইহঁত হ'ল একেবাৰে ধুৰন্ধৰ নাম্বাৰ 1। পাৰে যদি এইবিলাকক বৰ্জন কৰিব, কোনেও এটকাও নিদিয়াকৈ থাকক, চাই থাকক তেওঁলোক ইয়াৰ পৰা গুচি যায় নে নাই। আৰু দোকানে দোকানে যে যায় আপোনালোকক একো আশীৰ্বাদ নিদিয়ে, টকাটো পালে মূৰটোত হাতটো দিব, তাৰ বাদে অইন একো নহয়। নহ'লে এহেঁতৰ মুখকেইখন বহুত লেতেৰা, বহুত বেয়া কৰ্ম কৰে। আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই।